পাঁচটা সমষ্টিৰ উপনিৰ্বাচনত শোচনীয় পৰাজয়ক লৈ হাইকমাণ্ডক প্ৰতিবেদন দিবলৈ দিল্লীলৈ ভূপেন বৰা উপনিৰ্বাচনৰ পৰাজয়ৰ পিছতে পৰ্যালোচনাৰ বাবে পাঁচটা সমষ্টিত 15জন পৰ্যবেক্ষক নিযুক্ত কৰিছিল কংগ্ৰেছে পৰ্যবেক্ষকে দিয়া প্ৰতিবেদন হাইকমাণ্ডক দাখিল কৰিব ভূপেন বৰাই আমি পুনৰবাৰ জনাইছো পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ যি শোচনীয় পৰাজয় তাৰ পিছতে এই পৰাজয়ক লৈ হাইকমাণ্ডক প্ৰতিবেদন দিবলৈ দিল্লীলৈ ভূপেন বৰা ৰাওনা হয় উপনিৰ্বাচনৰ পৰাজয়ৰ পিছতে পৰ্যালোচনাৰ বাবে পাঁচটাকৈ সমষ্টিত 15জন পৰ্যবেক্ষক নিযুক্ত কৰিছিল কংগ্ৰেছে আৰু এই 15জন পৰ্যবেক্ষকে দিয়া প্ৰতিবেদনক লৈ হাইকমাণ্ডক দাখিল কৰিব ভূপেন বৰাই আৰু তাৰ বাবে দিল্লীলৈ ৰাওনা হৈছে ভূপেন বৰা সমষ্টিৰ উপনিৰ্বাচনৰ শোচনীয় পৰাজয়ক লৈ হাইকমাণ্ডক প্ৰতিবেদন দিবলৈ দিল্লীলৈ ভূপেন বৰা উপনিৰ্বাচনৰ পৰাজয়ৰ পিছতে পৰ্যালোচনাৰ বাবে পাঁচটা সমষ্টিত 15জন পৰ্যবেক্ষকক নিযুক্ত কৰিছিল কংগ্ৰেছে উপনিৰ্বাচনৰ যি ফলাফল 5খন আসনে বিজেপি মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হৈছিল তাৰ বিপৰীতে 0খন আসন পাইছিলে কংগ্ৰেছে আৰু 5-0 যি ফলাফল আছিলে উপনিৰ্বাচনৰ তাৰ পিছতে হাইকমাণ্ডক প্ৰতিবেদন দাখিল কৰিব ভূপেন বৰাই 15জন পৰ্যবেক্ষক নিযুক্ত কৰিছিল কংগ্ৰেছে পাঁচটা সমষ্টিতে আৰু এই 15জন পৰ্যবেক্ষকে দিয়া প্ৰতিবেদন লৈ হাইকমাণ্ডক দাখিল কৰিবলৈ ভূপেন বৰা ৰাওনা হৈছে নতুন দিল্লীলৈ আৰু এই সন্দৰ্ভত অধিক জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ নিউজ এডিটৰ বাবা খানৰ সৈতে বাবা খান এই সন্দৰ্ভত আপোনাৰ পৰা অধিক জানিব বিচাৰিছো উপনিৰ্বাচনৰ যি 5-0 ফলাফল আছিলে আৰু কংগ্ৰেছে আজি দেখিবলৈ পোৱা গৈছে হাইকমাণ্ডক প্ৰতিবেদন দাখিল কৰিব পাঁচটা সমষ্টিৰ উপনিৰ্বাচনৰ যি শোচনীয় পৰাজয় আছিল এই পৰাজয়ৰ পিছতে দিল্লীলৈ ৰাওনা হৈছে ভূপেন বৰা আপোনাৰ পৰা অধিক জানিব বিচাৰিছো এই সন্দৰ্ভত হয় বিগত যি উপনিৰ্বাচন পাঁচটাকৈ সমষ্টিত কংগ্ৰেছৰ যি 5-0 ফলাফল যিহেতু তেওঁলোকে পাঁচটা সমষ্টিতে তেওঁলোকে পৰাজয় বৰণ কৰিছিলে তাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পাঁচটা সমষ্টিৰ পৰ্যালোচনাৰ বাবে প্ৰতিবেদন বিচাৰিছিলে আৰু সেই দায়িত্ব অৰ্পণ কৰিছিলে প্ৰতিটো সমষ্টিৰ তেনেকে পৰ্যবেক্ষক নিযুক্তি কৰাৰ পিছত প্ৰায় 15জন লোকক নিযুক্তি কৰিছিলে পাঁচটা নিযুক্ত দিছিলে পাঁচটা সমষ্টিৰ বাবে যে কি কাৰণত হাৰিলে কেনেকুৱা ধৰণৰ কাৰণে তেওঁলোকে পৰাজয় বৰণ কৰিবলগীয়া হ'ল ইত্যাদি বিভিন্ন দিশ সামৰি পেলাই তেওঁলোকে কেইবাখনো কমিটি গঠন কৰি দিছিলে আৰু প্ৰায় নিৰ্বাচন অনুষ্ঠিত হৈ যায় আজি ইমান দিন পিছত এই প্ৰতিবেদন ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ হাতত পৰিছে প্ৰায় 15জন লোক এই পৰ্যবেক্ষকৰ কামত নিযুক্ত কৰা হৈছিলে প্ৰতিটো সমষ্টিত প্ৰায় 5জনকৈ পৰ্যবেক্ষক আৰু তেওঁলোকে ইতিমধ্যে সেই প্ৰতিবেদন দাখিল কৰিছে প্ৰদেশ কংগ্ৰেছৰ হাতত আৰু সেই পৰ্যালোচনাৰ যি প্ৰতিবেদন পাঁচটা সমষ্টি এই প্ৰতিবেদন লৈ আজি দুদিনীয়া কাৰ্যসূচীৰে তেওঁ দুদিন নতুন দিল্লীত তেওঁ থাকিব আৰু প্ৰদেশ কংগ্ৰেছৰ যি হাইকমাণ্ড আছে হাইকমাণ্ডৰ সৈতে এই প্ৰতিবেদন তেওঁ জমা দিব আৰু হাইকমাণ্ডে এই প্ৰতিবেদনখিনি বিবেচনা কৰিব যে পাঁচটাকৈ সমষ্টিত উপনিৰ্বাচনত যিহেতু এটা সমষ্টিটো কংগ্ৰেছে কোনো ধৰণৰ ভাল ফলাফল দেখুৱাব নোৱাৰিলে গতিকে কি কাৰণে পাঁচটাকৈ সমষ্টিতেই এনেকুৱা ধৰণৰ পৰিণাম হ'ল বা এনেকুৱা ধৰণে পৰাজিত হ'বলগীয়া হ'ল যিহেতু আগত পঞ্চায়ত নিৰ্বাচনো আছে আৰু তাৰপিছত 26ত আকৌ সাধাৰণ নিৰ্বাচন বিধানসভা নিৰ্বাচন আছে গতিকে সকলো দিশ চাই পেলাই এই প্ৰতিবেদন অতি গুৰুত্বপূৰ্ণ বুলি তেওঁলোকে বিবেচনা কৰিছে আৰু এই পৰ্যালোচনাৰ পিছত হাইকমাণ্ডে কেনেকুৱা ধৰণৰ নিৰ্দেশনা প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব যিহেতু 12 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙো আহি আছে কাৰণ 3খনকৈ বৈঠক আছে 12, 13 আৰু 14 3খনকৈ দলীয় সাংগঠনিক বৈঠক আছে গুৱাহাটীত তাত জিতেন্দ্ৰ সিং উপস্থিত থাকিব গতিকে তাৰ আগে এই প্ৰতিবেদন লৈ পেলাই ভূপেন বৰা নতুন দিল্লীলৈ গৈছে যিহেতু 14 ডিচেম্বৰত তেওঁলোকৰ যি পলিটিকেল এফেয়াৰ্ছ কমিটি আছে সেই পলিটিকেল এফেয়াৰ্ছ কমিটিৰ বৈঠক হ'ব আৰু তাতে সকলো ৰণনীতি তেওঁলোকে যুগুতাই উলিয়াব আৰু এই ক্ষেত্ৰত মিত্ৰতাৰ প্ৰসংগটো আছে গতিকে সকলো দিশ চালি জাৰি চাই ভূপেন বৰাৰ এই দিল্লী যাত্ৰা লক্ষণীয় হ'ব
বাবা খান আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই 5টা সমষ্টিত যি পৰাজয়ত ক'ত ভুল থাকি গ'ল কিহৰ বাবে এইদৰে 5-0 ফলাফল হ'বলৈ পালে আৰু কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে যি ধৰণে আচলতে বৰ কথা কৈছিলে কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত এখন ছবি দেখিবলৈ পোৱা গৈছিল নিৰ্বাচনৰ ফলাফলৰ সময়ত এটা সমষ্টিত ভাল ফলাফল দেখুৱাব নোৱাৰিলে আৰু 15জনকৈ পৰ্যবেক্ষকে দিয়া প্ৰতিবেদন লৈ ভূপেন বৰা ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে